কাৰ সপক্ষত ৰাজ্যসভাত ভোট দিলে অগপ সাংসদে কাৰ সপক্ষত হোৱা বিজেপিৰ শান্তি সমদলতো যোগদান অগপৰ অসমক কাৰ পৰা মুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ আঞ্চলিক দলটোৰ অগপৰ নেতৃত্বৰ বিশ্বাস ন্যায়ালয়ত জয় নিশ্চিত শনিবাৰে অগপ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে দলীয় নেতৃত্বই সভাপতি অতুল বৰাকে ধৰি কেন্দ্ৰীয় নেতৃত্ব উপস্থিত আছিল সংবাদমেলত আমাৰ যেটো কেছ হেতু কেছ প্ৰধানত অসমখন বাদ দিবলৈ আমি মহামান্য উচ্চতম ন্যায়ালয়ত আমি আৰ্জি কৰিছো আৰু আমাৰ পাৰ্লিমেণ্টত থকা বক্তব্য আমি মহামান্য সুপ্ৰিম কোৰ্টত দিয়া আমাৰ কেছ আৰু দুইটাৰে মিল আছে আৰু কেছটো একচেপ্ট হোৱাই নহয় আমি এই কেছটোত আমাৰ জিকাৰ সম্ভাৱনা সকলোতকৈ অধিক আমি জিকিম বুলি ভাবিছো আগন্তুক বৰ্ষত দলটোক শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ নেতৃত্ব আমাক সূক্ষ্মভাৱে চাওক গম পাব আমাৰ কাম-কাজ মন্তব্য সভাপতি অতুল বৰাৰ আমাৰ কাম-কাজবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰক আমাক বুজিবলৈ সক্ষম হ'ব আমি অহা বছৰটোত দলটোক শক্তিশালী কৰিবৰ কাৰণে দলটোক জনগণৰ মাজলৈ লৈ যাবৰ কাৰণে দলটোত নতুন প্ৰজন্মক প্ৰাধান্য দি আগবাঢ়িবৰ কাৰণে সৰ্বতো প্ৰকাৰে আমি চেষ্টা অব্যাহত ৰাখিম ছাত্ৰ সন্থাই দল খুলিলেও ক'ব লগা একো নাই নেতৃত্বৰ পৰিৱৰ্তন ৰাজপথত বিচাৰিলে নহ'ব যিসকলে ৰাজপথত পৰিৱৰ্তন বিচাৰিছে সেইসমূহ অপশক্তি মন্তব্য অতুল বৰাৰ নেতৃত্বৰ পৰিৱৰ্তন ৰাস্তাত বিচাৰিলে নহ'ব নহয় নেতৃত্বৰ পৰিৱৰ্তন সাধাৰণ পৰিষদে কৰে সাধাৰণ পৰিষদৰ সভাত বিচাৰিব লাগিব আৰু যিবোৰ শক্তিয়ে ৰাস্তাত এনেধৰণে প্ৰতিবাদ কৰে নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি গতিকে সেইবোৰ আমি অপশক্তি বুলিয়ে আমি চিনাক্ত কৰোঁ এইখন গণতান্ত্ৰিক দেশ দল সংগঠন গঠন কৰাৰ অধিকাৰ সকলোৰে আছে গতিকে এই সম্পৰ্কত আমাৰ মতামত দিবলগীয়া একো নাই সংবাদমেলত দলৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয় উত্থাপন হৈছিল কিন্তু ফালৰি কাটিলে অগপৰ নেতৃত্বই আমি যিবোৰ কথা দলৰ মজিয়াত আলোচনা কৰিব লাগে দলৰ মজিয়াত আমি আলোচনা কৰিয়ে আমি সিদ্ধান্ত লওঁ গতিকে আমাৰ দলৰ সতীৰ্থই কেতিয়াবা আমাৰ বিৰুদ্ধে যদিও ৰাজহুৱাভাৱে বহু কথা কৈছে গতিকে সেইখিনি কথা আমি ৰাজহুৱাকৈ নকম দলীয় মঞ্চত আলোচনা কৰিম এনেবোৰ কিবা কথা থাকিলে আমি দলীয় মঞ্চত আলোচনা কৰিম সংবাদমেলত অগপৰ মূল ভাষ্য অসমীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নহ'ব ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ৰ সৈতে ৰঞ্জিতা ৰাভা প্ৰাগ নিউজ গুৱাহাটী